ডাংকাটি বুলি ক'লেও কোনোবাই বা অইন কিবা বেলেগ ধৰণে ক'লেও এইবোৰ কাম কৰিবই লাগিব, কাৰণ পৰিস্থিতিয়ে মানুহক বাধ্য কৰায়। যেতিয়া ঘৰখনত কাম কৰিবলৈ কোনো এজন ল'ৰা নাথাকে, তেতিয়া ছোৱালীজনীয়ে বিভিন্ন ক্ষেত্ৰত ল'ৰা হ'ব লগা হয়। জীৱনৰ অৰ্থ যেতিয়া বুজা হোৱা নাছিলো, যেতিয়া ইমান পৰিপক্ক হোৱা নাছিলো, তেতিয়া কিছুমান কথা পঢ়িবলৈ পাইছিলো যে সফল হ'বলৈ শুদ্ধ পথেৰে যথেষ্ট কাঁইটীয়া পথ অতিক্ৰম কৰি গৈহে সফলতাৰ আমি হাঁহি মাৰিব পাৰোঁ, বা কেতিয়াও আমাৰ সফলতাৰ শ্বৰ্টকাট নাথাকে। যেতিয়া ডাঙৰ হ'লো, তেতিয়া প্ৰত্যেক মুহূৰ্তত পদে পদে উপলব্ধি কৰিবলৈ ল'লো সঁচাকৈয়ে সফলতাৰ কোনো শ্বৰ্টকাট নাথাকে, আৰু যদিহে শ্বৰ্টকাটভাৱে কিবা এটা সফল হোৱা যায়, সেয়া চিৰস্থায়ী নহয়, আৰু সেইটোৰ পৰা আমি কেতিয়াও সেইটোক সফল বুলিও ক'ব নোৱাৰো। চাৰিওফালটো ইমান উচ্ছৃংখলময় পৰিৱেশৰ সময়ত হত্যা, ধৰ্ষণ, বিভিন্ন নঘটিবলগীয়া ঘটনা, তাৰ মাজত যেন কোনোবাখিনিত শব্দবোৰ হেৰাই যায়। কিবা এটা ভাল লিখিবলৈ বহিলেও, কিবা এটা ভাল ধৰণে কথা উপস্থাপন কৰিব বিচাৰিলেও কোনোবাখিনিত হতাশাৰ সন্মুখীন হোৱা যায়। হয়তো প্ৰায় সংখ্যকে হয় মোৰ দৰে। তথাপিও জীৱন চলাই নিব লাগিব, সেয়াটো চিৰসত্য। কাৰণ যিহেতুকে আমি জন্ম গ্ৰহণ কৰিছো এই পৃথিৱীৰ বুকুত, ভগৱানে আমাক সৃষ্টি কৰিছে, গতিকে বাকী সময়ছোৱা আমি কৰি খোৱা দায়িত্ব আমাৰ, বা আমাৰ জীৱনটোক আগুৱাই লৈ যোৱা, বা কিবা এটা যদি কাৰোবাৰ কৰাৰ হাবিয়াস থাকে তাৰ বাবে আমি চেষ্টা কৰা, লগতে আমি সেই সপোনটোৰ নামত যথেষ্ট কষ্ট কৰা, তেতিয়া নিশ্চয় সফল হ'ব পাৰিম। কিন্তু তাকে নকৰি পেলাই যদি আমি কোনোবাখিনিৰ মাজতে কিবা এটা সফলতা বা কেইটামান টকাৰ বাবে শ্বৰ্টকাট এটা পাই যাওঁ, সেইটোকে আমি জীৱনৰ সৰ্বোচ্চ বুলি ভাবি পেলাই নিজৰ মূল্যৱান সময়খিনি অপচয় কৰাটো আমাৰ মূৰ্খামি হয়। যিকোনো ক্ষেত্ৰত যদি আমি ভালকৈ মন পুতি কিবা এটা কাম কৰোঁ 100% দি, তেতিয়া নিশ্চয় সফলতা আছে। সেয়া অকল চাকৰি বুলি নহয়, ব্যৱসায়ৰ ক্ষেত্ৰতেই হওক বা নিজৰ ৰুচি অভিৰুচি, সেয়া গাৰ্ডেনিং হ'ব পাৰে, বা ধৰি লওক কাৰোবাৰ সেয়া যিকোনো আৰু বিভিন্ন ক্ষেত্ৰত। কোনোবাই কাপোৰ বৈ ভাল পায়, কোনোবাই কাপোৰ ডিজাইন কৰি ভাল পায়, গতিকে কামৰ কোনো সৰু ডাঙৰ নাই, মাথো সেই কামেৰে নিজক পৰিচিত কৰিব বিচাৰিলে কষ্ট কৰিব লাগিব। সময় বহুত বেছি মূল্যৱান। আনে কি কৰিছে, কি খাইছে, ক'ত গৈছে, কাৰ ঘৰত কি সমস্যা, এইবোৰ যেতিয়া আনে সমালোচনা কৰা শুনো, তেতিয়া মোৰ সেই ব্যক্তিসকললৈ পুতৌ জন্মে। সঁচাকৈ কৈছো, কাৰণ সময় একেবাৰে নাপাওঁ। ৰাতিপুৱাৰ পৰা একেবাৰে ৰাতিলৈকে ইটোৰ পিছত সেইটো কামত ব্যস্ত থকা হয়। তাৰ মাজতে যেতিয়া কোনোবা এগৰাকী ঘৰত অহা মানুহে বিভিন্ন কথা উলিয়ায়, তেতিয়া মোৰ বহুত বেছি বেয়া লাগে বা পুতৌ জন্মে, কাৰণ সময়খিনি ইমান মূল্যৱান, কামত খটুৱাব লাগে, তাকে নকৰি আনৰ সমালোচনা কৰা, এইবোৰ বৰ বেয়া কথা। আৰু এইবাবে বেয়া লাগে যে আমি য'ত বাস কৰোঁ সেই ঠাইখিনিৰ মানুহখিনিৰ মানসিকতা উন্নত হ'লেহে ঠাইখিনি উন্নত হ'ব, লগতে শিক্ষাৰ দিশতে হওক বা অইন দিশতে হওক আগবাঢ়িব। কেতিয়াবা এনেকুৱা লাগে যদি হাত চাৰিখন হ'লহেঁতেন, যদি সময়খিনি দুগুণ হৈ গ'লহেঁতেন, কিমান ভাল হ'লহেঁতেন। যিবোৰ মানুহৰ কাম যথেষ্টখিনি থাকে, তেওঁলোকে তেনেদৰে উপলব্ধি কৰে হয়তো, কিন্তু সেয়াটো সম্ভৱ নহয়। আমি এইখিনি সময়ৰে আমি আগুৱাই যাব লাগিব বা নিজক সময় দিব লাগিব। এইবোৰ কামো কৰা হয়, ঘৰুৱা কাম, কিন্তু তেনেকৈ ভিডিঅ' বনাই থকা নহয় প্ৰত্যেক দিনে, কাৰণ যিহেতুকে এইবোৰ দৈনন্দিন কৰ্মৰাজিৰ ভিতৰত পৰে। আজি যিহেতু ৰবিবাৰ আছিল, গতিকে ভাবিলোঁ ভিডিঅ' এটা প্ৰস্তুত কৰি আপোনালোকৰ লগত মনৰ ভাৱখিনিও বিনিময় কৰোঁ। আৰু এইবোৰ বিভিন্ন ঘটনা ঘটি আছে, দেখিছে, বহুতে তাৰ ওপৰতো ভিডিঅ' বনাব দিছে, কিন্তু কিনো ভিডিঅ' বনাম, কাৰণ সকলোৱে গম পাইছেই। এটাই কম, দোষীয়ে শাস্তি পাব লাগে, যিকোনো ক্ষেত্ৰতে নহওক, সেয়া লাগিলে ধৰ্ষণৰ ক্ষেত্ৰতে হওক, সেয়া লাগিলে ধন আত্মসাৎ কৰাৰ ক্ষেত্ৰতে হওক, যিকোনো ক্ষেত্ৰতে নহওক, দোষীয়ে উচিত শাস্তি পাব লাগে। আৰু এই ঘটনাবোৰ পুনৰাবৃত্তি হ'ব নালাগে, তাৰ বাবে কঠোৰ হ'ব লাগে আইন, সেই বস্তুটো বিচাৰিম সদায়। কাৰণ দেখিছেই কিমান ধৰ্ষণ সংঘটিত হৈছে, বহুত বেছি ভয় লগা হৈছে সৰু ছোৱালীৰ পৰা। গতিকে আমি সাৱধান হোৱাৰ সময় আহি পৰিছে। কোনোবাখিনিত ছোৱালীসকলে মেকআপৰ বস্তু লগত ৰখাতকৈ নিজক সাৱধানতা অৱলম্বন কৰিব পৰা কিছু অস্ত্ৰ শস্ত্ৰও হাতত ৰখাৰ এটা সময় আহি পৰিছে বুলি অনুভৱ
হয়, দুৰ্বল হ'ব নালাগে, দুৰ্বল হোৱাৰ কোনো প্ৰয়োজন নাই। নিজে আৰু এটা কথা, নিজে যেতিয়া সঠিক স্থানত থকা যায়, শুদ্ধ পথত থকা যায়, তেতিয়া অৱশ্যে আনে কিবা এটা বেয়া কৰিব পাৰে বা বেয়া কৰিব বুলি মোৰ কিন্তু সেই কথাটো মনে নকয়। কিন্তু যিহেতুকে চিনিব নোৱাৰি, সকলোতকৈ ভয়ংকৰ বস্তুবিধেই হৈছে মানুহ। জীৱ-জন্তুৱে আমাক কিনো অনিষ্ট কৰিব বা সিহঁতে অনিষ্ট কৰিলেও আমি এটা সংকেত পাওঁ আগমুহূৰ্তত, যাৰ বাবে আমি সাৱধান হ'ব পাৰোঁ। কিন্তু মানুহ এনেকুৱা এটা জীৱ যিটো নেকি আটাইতকৈ বিষাক্ত। প্ৰত্যেক মুহূৰ্ততে সেই বস্তুটো এতিয়া অনুধাৱন কৰিবলৈ লৈছোঁ। আৰু গতিকে আমি যাকে তাকে যেনেকৈ তেনেকৈ বিশ্বাসো কৰিব নালাগে, কাৰণ যদিও বিশ্বাসে আদিমূল বুলি কয়, আমি যেনেকৈ পাত্ৰক দান কৰিব লাগে, ঠিক তেনেকৈ বিশ্বাসী লোককহে বিশ্বাস কৰিব লাগে। বহুতখিনি ভাবি চিন্তি আঁঠিগুৰি মাৰি তাৰ পিছতহে এনে যিকোনো ক্ষেত্ৰত কাকো বিশ্বাসৰ যোগ্য বুলি ভবাটো মূৰ্খামি বুলি মই ক'ম, মই নিজেও নাভাবোঁ। আৰু এনেকৈ দেউতাক মই চুলি কাটি দিওঁ। আপোনালোকে আগতেও যিসকলে আৰম্ভণিৰ পৰা ভিডিঅ' চাই গম পাইছে। আৰু কাটিঙৰ অনলাইন ক্লাছৰ কথা বহুতে সুধি আছে। 15 তাৰিখৰ পৰা মই কাটিঙৰ অনলাইন ক্লাছ আৰম্ভ কৰিম। ভিডিঅ' এতিয়া আগবঢ়াম। মাজতে মোৰ বহুত বেছি গা বেয়া হৈছিল, যাৰ বাবে মই ভিডিঅ'সমূহ ইমান কণ্টিনিউ কৰিব পৰা নাই। আপোনালোকৰ লগত আজি কথাখিনি অৱগত কৰিম বুলি এইটো ভিডিঅ' আগবঢ়াইছোঁ। তাৰ মাজতে দিও আছোঁ ভিডিঅ', যথেষ্টখিনি মৰম দিছে আপোনালোকে। আৰু কাটিঙৰ অনলাইন ক্লাছ মই 15 তাৰিখৰ পৰা আৰম্ভ কৰিম, সবিশেষ জনাই দিম তাৰ ওপৰত। আমি যিহেতু গাঁৱলীয়া মানুহ, গতিকে গাঁৱলীয়া পৰিৱেশ দেখিবই। আৰু এইবোৰ কাম কাজ যিবোৰ মাটিৰ লগতেই জড়িত, আমি খেতি পথাৰ বা বিভিন্ন এইবোৰ কৰি থকা হয় জীৱনত প্ৰত্যেক দিনে দৈনন্দিন কামত। গতিকে কেতিয়াবা এটা দুটা ভিডিঅ' আগবঢ়াম, আপোনালোকে বেয়া নাপাব। ক'ৰ পৰা ভিডিঅ'সমূহ আপোনালোকে চাই জনাবচোন। আৰু আমি কামত কেতিয়াও লাজ কৰিব নালাগে, কাৰণ আমি কামবোৰ আমাৰ নিজৰ। গতিকে নিজৰ কামখিনি যদি আমি নিজে কৰিব পাৰোঁ নিশ্চিন্ত মনে, তেতিয়া জীৱনত বহুখিনি সকাহ হৈ যায়। আৰু লগতে হাতৰ বিদ্যাবোৰো আমি এটা দুটা শিকিব লাগে। এনেকুৱা নহয় যে শিক্ষিত, যথেষ্টখিনি পঢ়িছোঁ শুনিছোঁ বা কিবা এটা জব কৰি আছোঁ, তাৰ মানে এইটো নহয় যে মই একো এটা কাম নিজে হাতেৰে নকৰিম বা সকলোখিনি আনে কৰি দিব, তেনেকৈ মই নাভাবোঁ। আমি যিমানে নিজৰ হাতৰ বিদ্যাখিনি থাকিব, তেতিয়া আমি কেতিয়াও জীৱনত পিছুৱাই আহিব লগা নহয় বা হতাশাৰ সন্মুখীন হ'ব লগা নহয়। বা যেতিয়া ধৰি লওক কোনোবাই চাকৰি কৰি আছে, সেই সময়খিনি যেতিয়া পাৰ হ'ব, তাৰপিছত এদিন বয়সস্থ হ'ম, বৃদ্ধ হ'ম, সেই সময়খিনিত আমি তেতিয়া বৰিং হ'ব লগা নহয়। এই হাতৰ বিদ্যাসমূহে আমাক তেতিয়া এটা ইনকামৰ ৰাস্তাও দিব, লগতে নিজে ব্যস্ত থকাৰ এটা আমি অজুহাতো পাম। বহুত বেছি ভাল লগা সময় হৈ পৰিব সেই সময়খিনি। ভাল লাগে তেনেকুৱা। কিছুমান দেখা পাওঁ ইমানখিনি বয়সস্থ বাইদেউ বা তেনেকৈ বিভিন্ন গৰাকী সন্মানীয় মোৰ কাটিঙৰ ক্লাছত জইন হৈছে। মোৰ বহুত বেছি ভাল লাগে, কাৰণ তেওঁলোকে এই সময়তো নিজে চাকৰিৰ পৰা অৱসৰ হোৱাৰ পিছত নিজক ভালভাৱে ব্যস্ত ৰাখিবৰ বাবে তেওঁলোকে কাটিং বা ৰেইকি বিভিন্ন ধৰণৰ এনেকুৱা ধৰণৰ কামবোৰত ইনভলভ হৈ আছে। বহুত ভাল লগা, কাৰণ সময় মূল্যৱান, বাৰে বাৰে কম। গতিকে সেই সময়খিনিৰ উচিত ব্যৱহাৰ কৰিছে। আৰু ময়ো আপোনালোকক প্ৰত্যেক দিনে কৈ আহিছোঁ, ভিডিঅ' বনোৱা কেতিয়াও মোৰ মানে ইচ্ছা নাছিল বা ভিডিঅ' বনাম বুলি ভবাই নাছিলোঁ। নভবাকৈ বহুত মৰম দিছে। আকৌ লগ পাম। আপোনালোক ভালে থাকক, সদায় হাঁহি থাকিব।